70, 80, 100 বছৰ নহয় 142 বছৰ বয়সত সৌদি আৰবৰ আটাইতকৈ বয়সীয়াল ব্যক্তিৰ দেহাৱসান এৰি থৈ গৈছে 134 জন সন্তান আৰু নাতি নাতিনী সৌদি আৰবৰ আটাইতকৈ বয়সীয়াল নাগৰিক হিচাপে পৰিচিত শ্বেখ নাছিৰ বিন ৰাদ্দান আল ৰছিদ আল ৱাইডাৰ শেহতীয়াকৈ মৃত্যু হৈছে মৃত্যুৰ সময়ত তেওঁৰ বয়স 142 বছৰ আছিল বুলি পৰিয়ালৰ তৰফৰ পৰা দাবী কৰা হৈছে যোৱা 11 জানুৱাৰীত সৌদি আৰবৰ ধহৰাণত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে তেওঁৰ মৃত্যুৰ লগে লগে এটা যুগৰ অন্ত পৰিছে বুলি চৰ্চা চলিছে কিয়নো তেওঁ নিজৰ চকুৰ আগত গোটেই পৃথিৱীখন সলনি হোৱা দেখিছিল পৰিয়ালৰ দাবী অনুসৰি তেওঁৰ জন্ম 19 শতিকাত হৈছিল সেই হিচাপে তেওঁ দুখনকৈ বিশ্বযুদ্ধৰ সাক্ষী হোৱাৰ লগতে আধুনিক সৌদি আৰবৰ গঠন আৰু ক্ৰমবিকাশৰ সম্পূৰ্ণ ইতিহাস প্ৰত্যক্ষ কৰিছিল 1932 চনত সৌদি আৰব এখন স্বাধীন দেশ হিচাপে প্ৰতিষ্ঠা হোৱাৰ বহু আগতেই তেওঁৰ জন্ম হৈছিল মৰুভূমিৰ এক সাধাৰণ অঞ্চলৰ পৰা আৰম্ভ কৰি এখন আধুনিক আৰু প্ৰতিপত্তিশীল দেশলৈ সৌদি আৰবৰ যি ৰূপান্তৰ সেই সকলোবোৰ তেওঁ নিজ চকুৰে দেখিছিল তেওঁৰ দীঘলীয়া জীৱনকালত সৌদি আৰবৰ বহু কেইগৰাকী শাসকৰ শাসনকাল অতিবাহিত হৈছিল এইগৰাকী শতায়ু গৰাকীৰ জীৱনৰ আটাইতকৈ আচৰিত দিশটো আছিল তেওঁৰ বিবাহ আৰু সন্তান জানিব পৰা মতে তেওঁ 110 বছৰ বয়সত শেষবাৰৰ বাবে বিবাহ পাশত আবদ্ধ হৈছিল আৰু তাৰ পিছতো তেওঁৰ এটি কন্যা সন্তান জন্ম হৈছিল এই খবৰে সেই সময়ত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছিল মৃত্যুৰ সময়ত তেওঁ নিজৰ পাছত 134 জন সন্তান নাতি নাতিনী আৰু আজু নাতি নাতিনীৰ এটা বৃহৎ পৰিয়াল এৰি থৈ গৈছে তেওঁৰ বিশাল পৰিয়ালটোৱে তেওঁৰ জীৱনৰ অন্যতম ডাঙৰ সম্পদ আছিল ধৰ্মীয় বিশ্বাস আৰু পৰিয়ালৰ প্ৰতি থকা দায়বদ্ধতা আল ৰছিদৰ জীৱনৰ মূল আধাৰ আছিল তেওঁ নিজৰ জীৱনকালত 40 বাৰতকৈ অধিক সময় পবিত্ৰ হজ যাত্ৰা সম্পন্ন কৰিছিল ইমান অধিক সংখ্যক বাৰ হজ কৰাটো এক বিৰল উদাহৰণ হিচাপে গণ্য কৰা হৈছে বৃদ্ধ বয়সতো তেওঁ ধৰ্মীয় কাম-কাজৰ পৰা বিৰত থকা নাছিল তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত হাজাৰ হাজাৰ গুণমুগ্ধৰ লগতে আত্মীয় স্বজন উপস্থিত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰে তেওঁৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে নিউজ ডেস্ক ৰিপোৰ্ট গণ অধিকাৰ